হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বেংগল গেজেট। ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল বেংগল গেজেট। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোন চনত প্ৰকাশ পাইছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1780 চনত। ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট 1780 চনত প্ৰকাশ পাইছিল আৰু এইটো 1780 চনৰ 29 জানুৱাৰী তাৰিখে প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোনে আৰম্ভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, জেমছ হিকি। ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট জেমছ হিকিয়ে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মনয়তি প্ৰথমবাৰ কেতিয়া গোৱা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1911 চনত। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত জন গণ মনয়তি প্ৰথমবাৰ 1911 চনত গোৱা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ক'ত জন গণ মনয়তি গীতটি গোৱা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কলিকতা। 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে জন গণ মনয়তি গীতটো কলিকতাত গোৱা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বন্দে মাতৰম গীতটো কোনখন উপন্যাসৰ পৰা সংকলিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, আনন্দমঠ। বন্দে মাতৰম গীতটো আনন্দমঠ উপন্যাসৰ পৰা সংকলিত। নেক্সট কুৱেশ্যনটো সুধিছে, নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1913 চনত। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, এছিয়াটিক ছ'চাইটি অৱ বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ছাৰ উইলিয়াম জোছ। নেক্সট কুৱেশ্যনটো সুধিছে, লাইফ ডিভাইচ নামৰ কিতাপখনৰ লেখক কোন? লাইফ ডিভাইচ নামৰ কিতাপখনৰ লেখক কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, অৰবিন্দ ঘোষ। লাইফ ডিভাইচ নামৰ কিতাপখনৰ লেখক হৈছে অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যনটো সুধিছে, আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন আছিল? আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বংকিম চন্দ্ৰ চেটাৰ্জী। আনন্দমঠ গ্ৰন্থখনৰ লেখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো সুধিছে, 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, জে.ভি. কৃপালানী। নেক্সট কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম জনভাষণ ক'ত দিছিল? মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম জনভাষণ ক'ত দিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বাৰাণসী। মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথমবাৰ জনভাষণ বাৰাণসীত দিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কিমান বছৰ বাস কৰিছিল? দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কিমান বছৰ বাস কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 21 বছৰ। দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে 21 বছৰ বসবাস কৰিছিল। নেক্সট কুৱেশ্যন, ইণ্ডিয়া ডিভাইডেড গ্ৰন্থখনৰ লেখক কোন? ইণ্ডিয়া ডিভাইডেড গ্ৰন্থখনৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইণ্ডিয়া ডিভাইডেড গ্ৰন্থখনৰ লেখক হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন ICC ক্ৰিকেট বিশ্বকাপ 2023 কিমান সংখ্যক সংস্কৰণ এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 23 সংখ্যক ICC ক্ৰিকেট বিশ্বকাপ 2023 13 সংখ্যক সংস্কৰণ নেক্সট কুৱেশ্যনটো উদিছে কিমান চনত ডিব্ৰুগড় বৰবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল কিমান চনত ডিব্ৰুগড় বৰবিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল উদিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি 1889 চনত নেক্সট কুৱেশ্যন কিমান চনত ডিব্ৰুগড় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1901 চনত 1901 চনত ডিব্ৰুগড় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো উদিছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত উদিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি গুৱাহাটী পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাহ নিলাম কেন্দ্ৰটো গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত গৰম পানীৰ উৎস আছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি এ আৰু বি দুয়োটা অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাত গৰম পানীৰ উৎস আছে নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত কয়লা খনি আছে অসমৰ ক'ত কয়লা খনি আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি এ আৰু বি দুয়োটা অসমৰ লিডু আৰু মাৰ্গেৰিটাত কয়লা খনি আছে নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথমে সূৰ্য উদয় হয় এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ ভাৰতত প্ৰথম অৰুণাচল প্ৰদেশত সূৰ্য উদয় হয় নেক্সট কুৱেশ্যন শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি গোৱালপাৰা জিলা শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো দিছে চিত্ৰাচল পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম হৈছে নৱগ্ৰহ মন্দিৰ নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাবিধ কি এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি অসম উপত্যকা সাহিত্য বঁটা নেক্সট কুৱেশ্যনটো সুধিছে সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 2000 চনত সত্ৰীয়া নৃত্যই 2000 চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে ৰুবাৰ্ছ কাপ কোনটো খেলৰ সৈতে জড়িত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ ফুটবল ৰুবাৰ্ছ কাপ ফুটবল খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো সুধিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি ডলাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম হৈছে ডলাৰ নেক্সট কুৱেশ্যনটো সুধিছে মণিপুৰ ৰাজ্যৰ পূব সীমাত অৱস্থিত দেশখনৰ নাম কি মণিপুৰ ৰাজ্যৰ পূব সীমাত অৱস্থিত দেশখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন সি ম্যানমাৰ মণিপুৰ ৰাজ্যৰ পূব সীমাত অৱস্থিত দেশখনৰ নাম হৈছে ম্যানমাৰ দেশ নেক্সট কুৱেশ্যন কোনখন নৈক হালধীয়া নদী নামেৰে জনা যায় কোনখন নৈক হালধীয়া নদী নামেৰে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি হুৱাংহু নদী হুৱাংহু নদীক হালধীয়া নদী নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে কাচিন পাহাৰে ভাৰত আৰু কোনখন চুবুৰীয়া দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ম্যানমাৰ কাচিন পাহাৰে ভাৰত আৰু ম্যানমাৰ দেশৰ সীমা নিৰ্ধাৰণ কৰে নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যই ভূটানৰ সৈতে নিজৰ সীমা ভাগ কৰে ভাৰতৰ কিমানখন ৰাজ্যই ভূটানৰ সৈতে নিজৰ সীমা ভাগ কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 4খন ভাৰতৰ 4খন ৰাজ্যই ভূটানৰ সৈতে নিজৰ সীমা ভাগ কৰে আৰু সেই 4খন ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ অসম পশ্চিম বংগ আৰু ছিকিম নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা মহাদেশখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি এছিয়া মহাদেশ পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা থকা মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ নেক্সট কুৱেশ্যন
পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যা থকা মহাদেশখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি এণ্টাৰ্কটিকা মহাদেশ। পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যা থকা মহাদেশখনৰ নাম হৈছে এণ্টাৰ্কটিকা মহাদেশ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যা থকা মহাদেশখনৰ নাম কি? পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যা থকা মহাদেশখনৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আফ্ৰিকা মহাদেশ। পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যা থকা মহাদেশখনৰ নাম হৈছে আফ্ৰিকা মহাদেশ। নেক্সট কুৱেশ্যন, থৰ মৰুভূমি কোনখন দেশত আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ভাৰত। থৰ মৰুভূমি ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে লোদী বংশৰ প্ৰথম শাসক কোন আছিল? লোদী বংশৰ প্ৰথম শাসক কোন আছিল সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বালুল লোদী। নেক্সট কুৱেশ্যনটো সুধিছে লোদী বংশৰ শেষ শাসক কোন আছিল? লোদী বংশৰ শেষ শাসক কোন আছিল সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইব্ৰাহিম লোদী। লোদী বংশৰ শেষ শাসক আছিল ইব্ৰাহিম লোদী। নেক্সট কুৱেশ্যনটো সুধিছে আম্বুবাচী মেলা ক'ত উদযাপন কৰা হয়? আম্বুবাচী মেলা ক'ত উদযাপন কৰা হয় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কামাখ্যা মন্দিৰ। আম্বুবাচী মেলা কামাখ্যা মন্দিৰত প্ৰতি বছৰে আয়োজন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মহেঞ্জোদাৰো ক'ত অৱস্থিত? মহেঞ্জোদাৰো ক'ত অৱস্থিত সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পাকিস্তান। মহেঞ্জোদাৰো পাকিস্তানত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে হৰপ্পা ক'ত অৱস্থিত? হৰপ্পা সভ্যতা ক'ত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পাকিস্তানৰ পাঞ্জাৱত। হৰপ্পা সভ্যতা পাকিস্তানৰ পাঞ্জাৱত অৱস্থিত। নেক্সট কুৱেশ্যন, হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? হকীৰ যাদুকৰ বুলি কাক কোৱা হয় সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মেজৰ ধ্যানচান্দ। মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য কোনখন? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ গুজৰাট। ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য হৈছে গুজৰাট। নেক্সট কুৱেশ্যনটো সুধিছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ৰাজা ৰামমোহন ৰায়ে কোনটো সংস্থা প্ৰতিষ্ঠা কৰিছিল? ৰাজা ৰামমোহন ৰায়ে কোনটো সংস্থা প্ৰতিষ্ঠা কৰিছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ব্ৰহ্ম সমাজ। ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলৰ নাম কি? ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলৰ নাম কি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ প্ৰথম সংৰক্ষিত বনাঞ্চলৰ নাম হৈছে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰক মূৰ্তিৰ চহৰ বুলি কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি তিৰুৱনন্তপুৰম। তিৰুৱনন্তপুৰম চহৰক ভাৰতৰ মূৰ্তিৰ চহৰ বুলি কোৱা হয় আৰু এই তিৰুৱনন্তপুৰম চহৰখন কেৰালা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনখন চহৰক ভাৰতৰ সোণালী চহৰ বুলি কোৱা হয়? কোনখন চহৰক ভাৰতৰ সোণালী চহৰ বুলি কোৱা হয় সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি জয়ছলমেৰ। জয়ছলমেৰ চহৰক সোণালী চহৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কাক ৰাজনীতি বিজ্ঞানৰ জনক বুলি কোৱা হয়? কাক ৰাজনীতি বিজ্ঞানৰ জনক বুলি কোৱা হয় সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ এৰিষ্টটল। এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ জনক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰক কোনজন মোগল শাসকে হত্যা কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ঔৰংগজেব। নেক্সট কুৱেশ্যনটো সুধিছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জৱাহৰলাল নেহেৰু। পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটো সুধিছে অসম সমুদ্ৰপৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 79.50 মিটাৰ। অসম সমুদ্ৰপৃষ্ঠৰ পৰা 79.50 মিটাৰ উচ্চতাত অৱস্থিত। নেক্সট কুৱেশ্যন, মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভেটিকান চিটি।
মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম হৈছে ভেটিকান চিটি। আৰু নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত বৰ্তমান কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? ভাৰতত বৰ্তমান কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 573খন। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত বৰ্তমান মুঠ কিমানখন সংৰক্ষিত জৈৱমণ্ডল বনাঞ্চল আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 18খন। বৰ্তমান ভাৰতত মুঠ 18খন সংৰক্ষিত জৈৱমণ্ডল বনাঞ্চল আছে। নেক্সট কুৱেশ্যন ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অসম। ৰঙা নদী আৰু নীল পাহাৰৰ দেশ বুলি অসমক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 1962 চনত। গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম 1962 চনত প্ৰতিষ্ঠা কৰা হয়। নেক্সট কুৱেশ্যন ফুটবল বিশ্বকাপ প্ৰতিযোগিতাত সৰ্বাধিক 5বাৰ চেম্পিয়ন হোৱা দেশখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ব্ৰাজিল। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিক 5বাৰ চেম্পিয়ন হোৱা দেশখনৰ নাম হৈছে ব্ৰাজিল। নেক্সট কুৱেশ্যনটো সুধিছে ক্ৰিকেট খেলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শচীন তেণ্ডুলকাৰ। ক্ৰিকেট খেলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী হৈছে শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যন NHMৰ সম্পূৰ্ণ ৰূপ কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নেশ্যনেল হেল্থ মিছন। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাটো কি? পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাটো কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি অলিম্পিক। পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাটো হৈছে অলিম্পিক।